কলিয়াবৰত হাতী মানুহৰ সংঘাতৰ ভয়ংকৰ ৰূপ 3 সপ্তাহৰ ভিতৰত বন্যহস্তীয়ে প্ৰাণ ললে 3জন লোকৰ এফালে নিশা যদি অঞ্চলে অঞ্চলে মাইক লৈ ঘোষণা আনফালে গুলি ফুটাই হাতী খেদাৰ চেষ্টা বন বিভাগৰ কলিয়াবৰৰ বিভিন্ন এলেকাত এতিয়া বন্যহস্তীৰ উপদ্ৰৱে নিদ্ৰা হৰিছে জনতাৰ ঘৰ বাৰী কৃষিভূমি ভাঙি তছনছ কৰাৰ লগতে হাতীয়ে সৃষ্টি কৰিছে আতংকৰ 3টা সপ্তাহত 3গৰাকীকৈ লোকৰ প্ৰাণ গৈছে হাতীৰ আক্ৰমণত শনিবাৰে পুৱাও কলিয়াবৰৰ উলুৱনিৰ ৰহধলা গাঁৱত হাতীয়ে প্ৰাণ ললে প্ৰবীণ বসুমতাৰী নামৰ লোকজনৰ পথাৰলৈ ওলাই যাওঁতেই বনৰীয়া হাতীয়ে আক্ৰমণ কৰি নিহত কৰে লোকজনক এতিয়া হাতীৰ ভয়ত দিনতেই ঘৰৰ পৰা ওলাব নোৱাৰা হৈছে জনতা ঘটনাটো হৈ আছে পৰৱৰ্তী সময়তো যে নহব তাৰ কোনো মানে নাই আজি পুৱা 5:20 মানত তেখেতে ঘৰৰ পৰা ওলাই আহিছিলে ঘৰৰ পৰা 200 মিটাৰ মান দূৰত শিমলু এজোপা আছে শিমলু ফুলখিনি পৰে তাৰপিছত হে বুটলি নি গাই গৰুক দিয়ে গৈ আজিও ঠিক তেনে ধৰণৰ এই শিমলু ফুল বুটলিবলৈ আহোঁতেই এই ঘটনাটো হ'ল হয় আমাৰ বাহঁতৰ হাতী আছে স্কুলৰ কিনাৰতে এতিয়া ৰাস্তাৰ কিনাৰতে মানে হাতী হ'ল ইপিনে স্কুলখন আছে ল'ৰা-ছোৱালী আনিবলৈ আমাৰ অসুবিধা হৈছে এতিয়া হাতী বাবুকো কেনেকৈ ইয়াৰ পৰা খেদাই নিয়ে সেইটো আপোনালোকে অকণমান চিন্তা চৰ্চা কৰক ডাঙৰ হাতী বহুত ডাঙৰ হাতী দিনতেই নহয় নিশাও ঠায়ে ঠায়ে হাতীৰ উপদ্ৰৱ হাতীৰ বাবেই বন্ধ হৈ পৰিল কলিয়াবৰৰ ৰাজপথ ৱাল ভাঙিলে কুকুৰে খুব ভুকিছে ভুকা দেখি মই টৰ্চ মাৰি চাওঁতে তাৰ টৰ্চ মাৰি দিওঁতে তাৰ চকুতে পৰিছে এই নাৰিকল গছজোপা ভাঙি পেলাই খাই আছে দিনটো দেখা নাই এতিয়াহে দেখিছোঁ দিনটো সিফালে আছিল তাৰপৰা এতিয়া সিফালে খেদো কৰোঁতে এইফালে আহি মই ৱাল ভাঙি পেলাই সোমাইছোঁ নিশা গাঁৱৰ চুকে কোণে মাইক লৈ ৰাইজক সাৱধান হ'বৰ বাবে ঘোষণা কৰা হ'ল আৰু দিনত এইদৰেই বন কৰ্মীয়ে গুলী ফুটাই বনৰ হাতী বনলৈ খেদি পঠিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে কিন্তু খেদিব পৰা নাই ক্ষুধাৰ্ত হাতী আমিও অনুৰোধ কৰিছোঁ আজি মিডিয়াৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষ আৰু লগতে আমাৰ প্ৰশাসনে যি সজাগতাৰ যি তেওঁলোকে ব্যৱস্থা কৰিব লাগে সেই ব্যৱস্থাটো গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ ইফালে বন বিভাগৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ বন বিভাগে বহু অঞ্চলত এতিয়াও কৰা নাই সজাগতাৰ ব্যৱস্থা ৰাতিপুৱা ৰাইজে খবৰ দিয়ে আমাৰ জখলাবন্ধা বন সহকৰ্মী আহে আৰু তেওঁলোকৰ লগতে আমিও এতিয়া তেওঁলোকক সহায় কৰিবৰ কাৰণে আহিছোঁ আহি গম পাওঁ যে মাধৱ থানৰ সন্মুখৰ সেই জংঘলডৰাত হাতীটো অৱস্থান কৰি আছে হাতীটোৱে যাতে কোনো মানুহৰ অনিষ্ট সাধন নকৰে আৰু পশুধনো যাতে অনিষ্ট সাধন কৰিব নোৱাৰে আমি দিনটো চোকা দৃষ্টি ৰাখিম সন্ধিয়া হোৱালে আমি হাতীটো কোনফালে গতি কৰে চাই আমি হাতীটো খেদি নিয়াৰ ব্যৱস্থা কৰিম কলিয়াবৰত ভয়ংকৰ হৈ উঠা হাতী মানুহৰ সংঘাতত এতিয়া প্ৰাণ হেৰুৱাইছে কেইবাজনো নিৰীহই এই সংঘাত শীঘ্ৰেই ৰোধ নকৰিলে হাতী মানুহ দুয়োকুললৈ আহিব ভয়ানক বিপদ কেমেৰা পাৰ্চন ৰাজুৰ সৈতে কলিয়াবৰৰ পৰা গৌতম বৰা নিউজ লাইভ